নাই নাই এইটো নহব ভুল হল যি হল মই কিন্তু জিনাৰ বাহিৰে আৰু কাৰো কথা ভাবিব নোৱাৰো কিন্তু তুমিতো মিষ্টাৰ চৌধুৰীহঁতৰ কথাটো ভাবিব লাগিব তেওঁলোকে ৰাজকে তুমি বুলি ভুল কৰিহে ভুল হল ভালেই হল নহলে জানো মই জিনাক পালোহেঁতেন বোলা এতিয়া জিনাহঁতৰ ঘৰলৈ যাওঁ কি কথা ক'বলৈ আহিছ এতিয়া ৰাতি 12টা বজাত তই মানুহ জগাই বিয়াৰ কথা কবিগৈ নেকি নহব মই এবাৰ মাতি দিছো বহক তোমাক দেখিলে কিন্তু কবিতা ভাল পোৱা ল'ৰা যেন নালাগে হয় নেকি কিন্তু একো আচৰিত নহয় কিয়নো ল'ৰাটোৰ অন্তৰত থকা কবিতাৰ আসনখন এতিয়া যে স্মিতা অধিকাৰ কৰি বহি আছে তেনে বেছিৰ কবিতা এতিয়া যায় কলৈ ইয়াততো আৰু ঠায়ে নাই একো নহয় দিয়া মোৰ বাবে তুমি কাকো নিছৰুৱা কৰিব নালাগে কবিতাক মুকেই দিয়া মই বৰ যতনেৰে ৰাখিম সঁচা ৰবা মই একেবাৰে লিখা পঢ়া কৰি দিম কবিতা মোৰ সদায় প্ৰিয় আছিল কিন্তু জীৱন সংগ্ৰামত জপিয়াই কবিতাক হেৰুৱালো গতিকে মোৰ জীৱনৰ এটা ভাল লগা বস্তু তোমাক কথা মই এটা কি কৰিবলৈ ইয়ালৈ আহিছা মানি লৈছো তোমাৰ টকা পইচা নাই কিন্তু তুমিতো এজন উচ্চ শিক্ষিত ল'ৰা তাৰ পাছতো তুমি কেনেকৈ ভাবি ল'ব পাৰিলা যে মিছা কথা কৈ কাৰোবাক প্ৰেমৰ সাফল্যৰ জালত বন্দী কৰি তুমি তোমাৰ নিজ অভিসন্ধি পূৰণ কৰিব পাৰিবা আপুনি আগতে মনে মনে থাকা মনে 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 এই দুভাগ ৰাতি তোমাৰ নিচিনা কাৰোবাক মই মোৰ ঘৰত যে সোমাবলৈ দিছো তাৰ কাৰণ মাত্ৰ এটাই মই মোৰ ছোৱালীৰ হৈ তোমাক এটা কথা ক'বলগীয়া আছে ভৱিষ্যতে কেতিয়াবা ভুলতো যেন স্মিতাৰ নাম তোমাৰ মুখলৈ নানা এতিয়াৰ পৰা তোমাৰ মুখত তাইৰ নাম উচ্চাৰণ হলে সেয়া হ'ব তাইৰ বাবে অভিশাপ গইন লাইটবোৰ নুমুৱাই দৰ্জাবোৰ বন্ধ কৰি দে আপোনাৰ একো ক'বলৈ নাই মই আৰু কি ক'ম কিন্তু মোক মাত্ৰ এটা কথাই কোৱা স্মিতাৰ এতিয়া কি হ'ব কিন্তু কোনে বিশ্বাস কৰিব তোৰ প্ৰেম স্মিতাৰ প্ৰতি থকা তোৰ ভাল পোৱাৰ কথা কৈ মিছাতে অপদস্থ হোৱাৰ কোনো যুক্তি নাই কিন্তু বৰ দুখ লাগিছে সেই ছোৱালীজনীলৈহে তেওঁতো জীৱনত আৰু কাকোৱে বিশ্বাস কৰিব নোৱাৰিব কাকোৱে ভাল পাব নোৱাৰিব তই তেওঁৰ লগত এনেকুৱা বিশ্বাসঘাতকতা কৰিব নালাগিছিল মই বিশ্বাসঘাতক নহয় জিনা তোমালোকে অন্তত মোক বুজিবলৈ চেষ্টা কৰা আজি হয়তো মই ক'লেও কোনেও বিশ্বাস নকৰিব যে মই এই ভুল কৰিছিলোঁ এক প্ৰচণ্ড অভিমানৰ বশৱৰ্তী হয় অভিমান এৰা
সমাজখনত চাৰিওফালে ইমান প্ৰাচুৰ্য, ইমান সম্পদ, অথচ যোগ্যতা থাকিও মোৰ দৰে বহুতেই কেৱল চিৰদিন অভাৱৰ মাজতেই দিন কটাবলৈ বাধ্য হৈছে। মোৰ মনটো বিদ্ৰোহী হৈ উঠিল আৰু সেই সময়তে মই লগ পালোঁ সুজিত দত্তক। হ'ব আৰু কিটো, এইটো এটা জীৱন হ'ল নেকি? ৰাতিপুৱা 10 বজাৰ পৰা 5-6 বজালৈকে চাকৰি নামত গাধা খাটন দি মাহেকৰ মূৰত 6,000 টকা, ৰাতি দিব লাগে 2,000 টকা, থাকিল 4। ঘৰ ভাড়া 50%, 800, থাকিল মাত্ৰ। থাকিল তোৰ মাথা, মোৰ মুণ্ড। মানুহে এটা চাৰ্ট পিন্ধে 3,000 টকাৰ, 4,000 টকাৰ জোতা, 40-50 হাজাৰ টকাৰ ঘড়ী, আৰু আমাৰ জীৱনৰ ঘড়ীৰ সময় সদায় 12টা। আমাৰ জন্মৰ সময়ত লোড শ্বেডিং হৈছিল নেকি? চাৰিওফালে খালি আন্ধাৰ আন্ধাৰ আন্ধাৰ। ঐ অমৰদা, তুমিতো কৈছিলা সুজিত দত্ত তোমাৰ ক্লাছ ফ্ৰেণ্ড আছিল, আৰু ফাইনেল পৰীক্ষা এমাহমান আগতে তেওঁ কলেজ এৰি গুচি গৈছিল। গৈছিল, কিয় সুধিলি? নুসুধিম। সেই মানুহটোৰ 4 বছৰত ডিব্ৰুগড়ত 2খন চাহ বাগিচা, কাজিৰঙাত ৰিজৰ্ট, কলিকতা গুৱাহাটীত 2টাকে ঘৰ, কেনেকৈ হ'ব পাৰে? মই তোক কোৱা বুলিহে ভাবিছিলোঁ। সেইবোৰ চব তাৰ ৱাইফৰ প্ৰপাৰ্টি। মানে আৰু কি? কেলকুলেশ্যন। আমি পাছ কৰি তোক কি পালোঁ দেখিলি। কথাটো বুজি পাই সি হয়তো পৰীক্ষা নিদিয়াকৈ গুচি গৈছিল, আৰু ফলাফলটোতো এতিয়া দেখিলিয়ে। ৰাজ, তুমি ঠিকেই কৈছা। এডুকেশ্যনত কিয় ডাঙৰ কথা হৈছে কেলকুলেশ্যন, অন্ততঃ এইটো যুগত। আহা, আমিও এটা কেলকুলেশ্যন কৰোঁ। তাৰপিছত মই স্মিতাৰ কাষ চাপিলোঁ। কিন্তু মোক বিশ্বাস কৰা, মই সোনকালে বুজিব পাৰিলোঁ যে সঞ্জয় চৌধুৰীৰ প্ৰপাৰ্টিতকৈও মোৰ বাবে মূল্যৱান হৈ পৰিছে স্মিতা। আৰু তেওঁক হেৰুৱাৰ ভয়তে মই দীপকো মিছা কথা কৈ এতিয়া কি কৰিম বুলি ভাবিছা? এতিয়া ইয়াৰ পৰা যামগৈ। যাবাগৈ? এৰা, মইতো একেখন ঠাইতে থাকি স্মিতাৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰিম। কিন্তু তেওঁৰ ভৱিষ্যতৰ কথা ভাবিয়ে মই ইয়াৰ পৰা যোৱাটোৱে উচিত হ'ব। দেউতাৰেতো তেওঁক কথা কোৱাৰ একো সুযোগেই নিদিলে। কিন্তু কিয় জানো মোৰ ভাৱ হৈছে ৰাজে তোক সঁচাকৈয়ে ভাল পায়। মা, এবাৰতো ভাব, ইমানবিলাকৰ পিছতো তেওঁ নিজে ইয়ালৈ আহিবলৈ কেনেকৈ সাহস কৰিলে? এটা ভুল কৰাৰ পিছত দোষীজনটো পলাই যায়, নিজেতো আৰু ধৰা দিবলৈ নাহে। তেওঁ হয়তো কিবা ক'বলগীয়া আছিল, বেচেৰাটোৱে কিবা কোৱাৰ একো সুযোগেই নেপালে। সদায় খালি এনেকেই থাকিবা নেকি? ব'লা পাপাক কথাটো কওঁগৈ। কিয় ক'ব কিয় লাগে? তেখেতেতো জানেই। জানে, কিন্তু ইমান ডেমকে হৈ নাথাকিবা। মই আগতেই ঘৰত কৈ থৈছোঁ, মই গ্ৰীণ ছিগনেল নিদিয়ালৈকে আমাৰ বিয়াৰ কথা কোনেও ভাবিব নোৱাৰে। বিয়া? ৰাজ, কি হ'ল? বাৰু, মোৰ যদি এইবোৰ বাগান, ৰিজৰ্ট, প্ৰপাৰ্টি নাথাকিলেহেঁতেন? বৰ পুৰণি কথা কৈছা। হয় ডাঙৰীয়া, তেতিয়াও মই আপোনাকেই বৰমালা পিন্ধালোহেঁতেন। মই ধেমালি কৰা নাই। কেতিয়াবা যদি গম পোৱা যে আচলতে মই তোমালোকে ভাবি থকা মানুহটোৱেই নহয়, মোৰ এটা সাধাৰণ চাকৰিৰ বাহিৰে একোৱেই নাই। চব কথাতে ধেমালি কিন্তু মোৰ ভাল নালাগে ৰাজ। মই ইমান চিৰিয়াছ কথা এটা ক'বলৈ তোমাক লগ ধৰিছোঁ, আৰু তুমি কিছুমান অদৰকাৰী কথা কৈ যোৱা। তুমি আহিবই নালাগে, মই যাওঁ। স্মিতা, শুনাচোন। স্মিতা শুনচোন।
ইমানকৈ কি ভাবি আছিলি? নাই, ৰাজক লগ পাইছিলোঁ। মই তেওঁৰ হৈ কথা ক'বলৈ অহা নাই, কিন্তু তেওঁৰ মৰমত তই সন্দেহ নকৰিবি। কাইলৈ তেওঁ ইয়াৰ পৰা যাবগৈ। তই এতিয়াও কথাটো ভাব। যেতিয়া ভাবিব লাগিছিল তেতিয়াই নাভাবিলোঁ, যেতিয়া এতিয়া আৰু নতুনকৈ কি ভাবিম? ঠিক আছে, মই আৰু তোক বুজাবলৈ নাযাওঁ, কিন্তু যোৱাৰ আগতে এবাৰ যদি স্মিতাক লগ ধৰি তই কথাখিনি কৈ গলিহেঁতেন। একো লাভ নাই অ'। সকলোৱে আজি মোক যি বুলি ভাবিছে, তেওঁনো আৰু বেলেগ কি বুলি ভাবিব? আৰু কি জানা অমৰদা, মই জানো তেওঁক সঁচাকৈ সুখী কৰিব পাৰিম। ৬,০০০ টকীয়া এটা সাধাৰণ কৰ্মচাৰীৰ লগত সঞ্জয় চৌধুৰীৰ ছোৱালীক সংসাৰ পাতিবলৈ আমন্ত্ৰণ কৰাটোৱে জানো মূৰ্খামি নহয়? বাৰু বাদ দিয়া, তেওঁ চিৰদিন সুখত থাকক, এই কামনাই কৰি যাম। মই আহোঁ। আজি গোটেই ৰাতি মোৰ ৰেকৰ্ডিং আছে। তোৰ ট্ৰেইনটো ৰাতিপুৱা ৬ বজাতহে। মই তোক আৰু লগ নকৰোঁ। অমৰদা, তোক আৰু লগ নাপাম বুলি ভাবিবলৈও যে ভয় লাগে ৰাজ। উঠা। ৰেলৱে ষ্টেচন নহয়, জুৰোডলৈ ব'লা। কিন্তু মা দেউতাহঁতক লগ কৰি নোযোৱা নেকি? স্মিতা, বলক জুৰোড।